হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া কথাটো হ'ল যে আছাম পুলিচ ABUB গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আছাম কামাণ্ডো বেটালিয়ন ফৰেষ্ট গাৰ্ড মানে বন বিভাগৰ ভেকেঞ্চি ওলাব নেকি, বা যদি ওলায় কেতিয়া ওলাব। চাওক, আপোনালোকে হয়তো ইতিমধ্যে অলৰেডি গম পাইছে এই ভিডিঅ'টো চোৱা মানে যে প্ৰায় অসম পুলিচৰ 4,000 ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব। কিন্তু কেতিয়া মুকলি কৰি দিয়া হ'ব? এই যিখিনি আমাৰ অলৰেডি ৰিক্ৰুটমেণ্ট হৈ গ'ল, আছাম পুলিচ হওক, গ্ৰেড 3 গ্ৰেড 4 হওক বা আছাম কামাণ্ডো বেটালিয়ন হওক, এইখিনি যি ৰিক্ৰুটমেণ্ট হৈ গ'ল, ইয়াৰে যেতিয়া এপইণ্টমেণ্ট দিব নৱেম্বৰৰ লাষ্ট উইকলৈকে। তো বস্তুখিনি তোমালোকে ৰেডি কৰি লোৱা এতিয়ালৈকে, যদি কৰা নাই। তোমালোকৰ যিখিনি বস্তু নিব লাগে, ট্ৰেইনিঙত কি কি নিব লাগে, অলৰেডি মই ভিডিঅ' বনাইছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা, হাতত বেছি সময় নাই। গতিকে তোমালোকক এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অতি সোনকালে নৱেম্বৰৰ শেষৰ ফালে। যেতিয়া তোমালোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব, তাৰে পিছতে মানে পিছদিনাখনে অসম পুলিচৰ আকৌ নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব। হয়, মই পুনৰ কৈছোঁ, অসম পুলিচৰ আকৌ নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হ'ব, প্ৰায় 4,000। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। এতিয়া চাওক, ইয়াতে আছাম পুলিচ ABUB গ্ৰেড 3 গ্ৰেড 4 ফৰেষ্ট গাৰ্ড মানে বন বিভাগৰ ভেকেঞ্চি বা আছাম কামাণ্ডো বেটেলিয়ন আকৌ নতুনকৈ মুকলি কৰি দিয়া হ'ব নেকি, মানে ওলাব নেকি। এতিয়া চাওক, আমি ডাইৰেক্টলি আপোনালোক ক'ব নোৱাৰিম যে আছাম পুলিচৰ ABUBৰে ওলাব বা আছাম ফৰেষ্ট গাৰ্ডৰে ওলাব, যেতিয়ালৈকে অফিচিয়েলিভাৱে কোনো ধৰণৰ নটিফিকেশ্যন নাহে। আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যিহেতু কৈছে যে অসম পুলিচৰ আকৌ ভেকেঞ্চি 4,000 ভেকেঞ্চি মুকলি কৰা হ'ব, কিন্তু ইয়াৰ ভিতৰত কোনটো ওলায় কোনটো নোলায় সেইটো সময়ত আমি জানিব পাৰিম। কিন্তু ভেকেঞ্চি যি ওলাব সেইটো ফিক্স, তোমালোকে ধৰি থোৱা। গতিকে এতিয়াৰ পৰাই ফিজিকেলৰ ওপৰত তোমালোকে ভালদৰে গুৰুত্ব দিয়া বা প্ৰেক্টিছবোৰ ভালদৰে কৰি থাকা। আৰু লগতে তোমালোকে অকল ফিজিকেলৰ কাৰণে গুৰুত্ব দিলে নহ'ব, মানে ফিজিকেলৰ কাৰণে তৈয়াৰী কৰিলে নহ'ব। এতিয়াৰ পৰা তোমালোকে সমানে ৰিটেনৰ কাৰণেও তৈয়াৰী কৰা। কাৰণ এইবাৰ এনেকুৱা হৈছে যে বহুতে ফিজিকেলৰ এটা ভাল মাৰ্কো পালে, ফিজিকেল ভাল মাৰ্ক পালে, পাছ কৰিলে ভালকৈ, তাৰপিছত ৰিটেনত অলপ মাৰ্কৰ কাৰণে, অলপ পইণ্টৰ কাৰণে ৰৈ গ'ল। কিছুমানৰ এনেকুৱা হৈছে, যদি ৰিটাৰ্ণো পাছ কৰিছে, ভাইভাত তেওঁলোকৰ নাম নাহিলে। গতিকে সেইকাৰণে কৈছোঁ, তোমালোকে এতিয়াৰ পৰা ফিজিকেলৰ লগতে ৰিটাৰ্ণৰ কাৰণেও ভালদৰে তৈয়াৰী কৰা, ঠিক আছে। আৰু লগতে এই যি 4,000 ভেকেঞ্চি ওলাব, এই 4,000 ভেকেঞ্চিত হয়তো ফৰেষ্ট গাৰ্ডো থাকিব পাৰে, আছাম পুলিচ ABUB থাকিব পাৰে, হয়তো আকৌ কামাণ্ডো বেটেলিয়নো থাকিব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি একো নাছিলে, বা আপোনালোকে যিহেতু গম পাইছে বা বহুতে সুধি আছিলে যে কিহৰ ভেকেঞ্চি ওলাব বা কিহৰ ভেকেঞ্চি ওলাব নোলাব। গতিকে এতিয়ালৈকে ডাইৰেক্টলি ক'ব নোৱাৰিম যে কিহৰ ভেকেঞ্চি ওলায়। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ইয়ালৈকে চাই এটা লাইক কৰি দিয়ক, আৰু যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰক, যাতে এই ভাল খবৰ, এই আপডেটটো সকলোৱে গম পায়।